শ্ৰদ্ধাৰ আজি এই সংবাদমেলত উপস্থিত সাংবাদিক বন্ধুসকল, সৰ্বপ্ৰথমে আমাৰ সমিতি 2021 চনৰ নিযুক্ত ঠিকাভিত্তিক শিক্ষক সমন্বয়ৰক্ষী সমিতিৰ ফালৰ পৰা সৰ্বপ্ৰথমে আমি আপোনালোকক আমাৰ নমস্কাৰ গ্ৰহণ কৰিব অনুৰোধ জনাইছোঁ। এই বিশেষ সংবাদমেল আজি অনুষ্ঠিত কৰা হৈছে কিছু কথা আপোনালোকক অৱগত কৰিবলৈ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ। যিহেতু আপোনালোকে নিশ্চয় গম পায়, যোৱা 6 আগষ্ট 2024 তাৰিখে সৰ্বমুঠ 35,133 ঠিকাভিত্তিক শিক্ষকক চৰকাৰে এক পদক্ষেপ জৰিয়তে এখন স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে নিয়মীয়া কৰিব ওলাইছে আৰু এই নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। এই প্ৰক্ৰিয়াত আমি 2021 চনৰ পৰা নিযুক্তি পোৱা আৰু তাৰ পৰৱৰ্তী সময়তো নিযুক্তি পোৱা শিক্ষকসকলক সবকে সাঙুৰি ধৰিছে আৰু এই 35,133ত গোটেইখিনি 2012ৰ পৰা এতিয়ালৈকে যোনে যোনে ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি পাইছে সবেই আছে আৰু আমিও 2021ৰ পাছৰ পৰা 2024 লৈকে যোনে যোনে নিযুক্তি প্ৰাপ্ত কৰিছোঁ সেইখিনিও আমি সোমাই আছোঁ। এই বাতৰিটো পাই 6 তাৰিখে ৰাতিপুৱা আমি বহুতেই আনন্দিত হৈছিলোঁ, বহুত সুখী হৈছিলোঁ যে চৰকাৰে আমাক টেট শিক্ষকখিনিক এতিয়া নিয়মীয়াকৰণ কৰিব ওলাইছে। কিন্তু যদিও আমি আনন্দিত হৈছোঁ, কিন্তু আমাক এই নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াত আমি বঞ্চিত হৈ ৰ'বলগীয়া হৈছে আৰু এই বস্তুটো আমাক বহুত আঘাত পাইছোঁ। এই বস্তুটোত আমি কিয়নো এই বস্তুটোত চৰকাৰে এখনি শৰ্ত মানি দিছে যে এইটো হ'ল 5 বছৰৰ অভিজ্ঞতা। আজি মই এখন কথা আপোনালোকক জনাব বিচাৰিছোঁ। যোৱা জানুৱাৰী মাহত এখন চৰকাৰে অপশ্যন ফৰ্ম এটা আমাক চহী কৰিব দিছিলে। সেই অপশ্যন ফৰ্মৰ মানেটো হ'ল যে যোনে যোনে 2012ৰ পৰা এতিয়ালৈকে যোনে যোনে শিক্ষকে নিযুক্তি লাভ কৰিছে এজ এ SSA ষ্টেট পল ঠিকাভিত্তিক শিক্ষকসকল, তেওঁলোকে যোনে যোনে বিচাৰে নিয়মীয়া হ'ব পাৰে আৰু আমি বিনা চৰ্তে সেই অপশ্যন ফৰ্মখনত চহী কৰিছিলোঁ আৰু তেতিয়া আমাৰ মন বহুত আনন্দিত হৈ ৰৈছিল আৰু কিন্তু সেই অপশ্যন ফৰ্মখনত কোনো চৰ্ত নাছিল, 5 বছৰ 2 বছৰ 3 বছৰ কোনো চৰ্ত নাছিল। কিন্তু 6 তাৰিখে যি বিজ্ঞাপন আমি পালোঁ তাতে 5 বছৰৰ অভিজ্ঞতা বান্ধি দিয়া হৈছে। তাৰ ফলত আমাৰ শিক্ষকসকল সাংঘাতিক অনিশ্চয়তাত ভুগিছে। আমাক যেন অনুভৱ হয় আমাৰ ভৱিষ্যতে আমাক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু মই আপোনালোকক জনাওঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় সময়ে সময়ে আমাক এই কথা কৈ আহিছিল যে এই নিয়মীয়াকৰণৰ প্ৰক্ৰিয়াৰ পাছত, এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ পাছত কোনো ঠিকাভিত্তিক শিক্ষক অসমত ৰৈ নাযায়, সকলো ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণ কৰা হ'ব। সেয়ে আমি এই প্ৰেছ মিট জৰিয়তে আমি এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰীক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আৰু পুনৰ বিবেচনা কৰি আমাক যাতে উপকৃত কৰে। আৰু মহোদয়ক আমি বিনম্ৰ অনুৰোধ আৰু নিবেদন কৰিব বিচাৰিছোঁ যে আমাক এই 5 বছৰ অভিজ্ঞতা ক্ষেত্ৰত আমাক ৰেহাই দিয়ে। যিহেতু আমাৰ 5 বছৰ অভিজ্ঞতা হোৱা নাই 2021 চনৰ আৰু তাৰ পৰৱৰ্তী সময়ত আমাক যাতে ৰেহাই দিয়ে। সেয়ে আমি আপোনালোকৰ জৰিয়তে আমাৰ বাতৰিটো প্ৰচাৰ কৰি যাতে আমাক উপকৃত কৰে। আমি সেই অপশ্যন ফৰ্ম যেতিয়া আমাক দিছিলে, মই কৈছোঁ যোৱা জানুৱাৰী মাহত যি আমাক অপশ্যন ফৰ্ম দিছিলে তাত কোনো চৰ্ত বান্ধি দিয়া হোৱা নাছিল। তাত চৰকাৰে যোনে যোনে 2012ৰ পৰা তাৰ পৰৱৰ্তী সময়ত আজিলৈকে যোনে যোনে ঠিকাভিত্তিক টেট শিক্ষক হিচাপে যোনে যোনে নিযুক্তি প্ৰাপ্ত কৰিছে তেওঁলোকে সকলো আবেদন কৰিব পাৰিব বুলি আমাক জনাইছিল। ৰিক্ৰুটমেণ্ট ড্ৰাইভত সামৰি লোৱা হৈছিলে তাত আমাৰ যিখিনি 2021 আৰু তাৰ পৰৱৰ্তী সময়ত যিখিনি ঠিকাভিত্তিক শিক্ষক নিযুক্তি হৈছে তেখেতসকলৰ এই 35,133ৰ ভিতৰত সময় আছে। সেইকাৰণে যেহেতু সময় আছে সামৰি লৈছে, তথাপিও আমি এই
স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ পৰা বঞ্চিত হৈ আহিছোঁ। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমাৰ মানৱীয় গুণ আৰু সহানুভূতি অনুযায়ী আমাক যাতে এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত আমাক সাঙুৰি লৈ আমাক নিযুক্তিৰ পদটো যাতে উলিয়াই দিয়ে। যাতে আমি বহুত আশাবাদী হৈ আছিলোঁ, কাৰণ আমিও আশাবাদী যেতিয়া আমাৰ এই ৰিক্ৰুটমেণ্ট ড্ৰাইভটো ওলাইছিলে আমি সকলোৱে ভাবি আছিলোঁ যে আমি এতিয়া নিয়মীকৰণ হ'ম, কিন্তু এই 5 বছৰ চুক্তি বান্ধি দিয়াৰ লগে লগে আমি এই ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ পৰা বঞ্চিত হৈ আহিছোঁ। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক এতিয়াও অনুৰোধ কৰোঁ যাতে আমাক এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভটোত সাঙুৰি লৈ আমাক নিযুক্তিৰ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত